ডান্স প্লাছৰ সমূহ দখলক স্বাগতম জনাইছো। এই মুহূৰ্তত আমি উপস্থিত আছো শিমলাজাৰ আৰু ইতিমধ্যে দেখা গৈছে যে কেবিনেট মিনিষ্টাৰ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আহি উপস্থিত হৈছে। আমি তেখেতৰ সৈতে কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। দাদা, প্ৰথমতে আপোনাক স্বাগতম জনাইছো। যি পৰিষদৰ নিৰ্বাচনৰ ইতিমধ্যে অহাকালি নমিনেশ্যন দাখিল কৰিলে, কি ক'ব যোন? চাওক, এইটো সমষ্টিত যিহেতু আমাৰ মথনগুৰি সমষ্টিত পূৰ্বতো গৌতম দাসে ৫,১০০ ভোটৰ ব্যৱধানত জয়লাভ কৰিছিলে আৰু এইবাৰো মই দেখিছোঁ যে যাতে আমাৰ এই অঞ্চলত আমি ৭,০০০তকৈ অধিক ভোটত যাতে জয়যুক্ত হ'ব পাৰোঁ, তাৰ কাৰণে প্ৰতিটো বুথতে সভা পাতিছোঁ। আৰু মই প্ৰথম অৱস্থাত আমি 10টা যি মাইনৰিটি অধিকৃত যি ভোট, য'ত নেকি আমাৰ ১০০% বা ৯০% মাইনৰিটি আছে, তাত যিহেতু বিভিন্ন ৰাজনৈতিক দলে আহি বিভিন্ন বিভ্ৰান্ত কৰে, তাৰে কাৰণে মই ইয়াৰে স্থানীয় মন্ত্ৰী হিচাপে এবাৰ ৰাইজক মই মাত লগাইছোঁ আৰু ইয়াতে যিখিনি অভাৱ অভিযোগ আছে, ইমান বঞ্চিত হৈ আহিছে, আগন্তুক দিনত যাতে আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহসকলে যাতে এইবাৰ যাতে 40% হ'লেও যাতে গৌতম দাসক ভোট দিয়ে, কাৰণ গৌতম দাসক ভোট দিলে আল্টিমেটলি লাভ হ'ব সেই গাঁওবিলাকৰ লাভ হ'বগৈ। গতিকে সেইটোৱে আমি আহ্বান জনাইছোঁ। আৰু নিশ্চিত ৰূপত আমাৰ যোৱাবাৰ 8টা ভোট পোৱাৰ পিছত চিমলাজাৰত, তাৰপিছতে 5,000 ভোটত জয়লাভ আমি হৈছোঁ। নিশ্চিত ৰূপত এইবাৰ চিমলাজাৰকে আদি কৰি ধৰ্মীয় সংখ্যালঘু অঞ্চলৰ মানুহেও এইবাৰ বুজি উঠিছে। দিল্লীত যিহেতু নৰেন্দ্ৰ মোদীৰ চৰকাৰ, অসমত যিহেতু আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ, দিছপুৰতো যিহেতু বিজেপিৰ সহযোগী চৰকাৰ, আৰু এইবাৰো বিজেপিক বাদ দি পেলাই আমাৰ কোকৰাঝাৰত চৰকাৰ কৰিব নোৱাৰিব কোনো। গতিকে সেইকাৰণে সকলো ৰাইজে আমাৰ গৌতম দাসক প্ৰাৰ্থী হিচাপে সকলোৱে আঁকোৱালি লৈছে। অন্য এটা প্ৰসংগলৈ আহিব বিচাৰিছো। 2012 চনত নৰসিংবাৰী গোষ্ঠীগত সংঘ হৈছিলে, সেই সময়ৰ নেতৃত্ব আগবঢ়াইছিলে হাগ্ৰামা মহিলাৰী। তেতিয়াৰ মুখ্যমন্ত্ৰী আছিলে তৰুণ গগৈ ডাঙৰীয়া। এই মুহূৰ্তত BPFৰ UPPৰ চৰকাৰ হলে 5 বছৰত আপোনালোকৰ মিত্ৰজোঁটৰ চৰকাৰ হল, কি ক'ব? চাওক, আজি যি 14 চনৰ পিছত নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আৰু বিশেষকৈ অসমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পিছত আৰু প্ৰমোদ বড়োৰ নেতৃত্বত যি BTC চৰকাৰ হৈছে, হোৱাৰ পিছত পূৰ্বতে আমাৰ BTC অঞ্চলত আমাৰ নৰহত্যা হৈছিলে, মানুহৰ ঘৰ জ্বলাইছিলে, নৰসিংবাৰীকে আদি কৰি বিভিন্ন বাছবাৰীকে আদি কৰি যিমান সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত যিমান অত্যাচাৰ হৈছে, মই ডাঠি ক'ব পাৰোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ দিনত BTC অঞ্চলত নৰসংহাৰ হোৱা দূৰৰ কথা, এটা মানুহৰ হত্যাকাণ্ডৰ বলি হোৱা নাই, এজন মানুহৰ ঘৰ অগ্নিকাণ্ডত ভস্মীভূত হোৱা নাই, আনকি ধৰ্মীয় সংখ্যালঘু মানুহৰ হত্যা দূৰৰ কথা এটাৰ গাৰ নোমৰ লৰা নাই। আৰু সেইটো হৈছে নৰেন্দ্ৰ মোদী, সেইটো হৈছে হিমন্ত বিশ্ব শৰ্মা। তাৰপিছতো যদি ৰাইজে ভাবে যে পুনৰ গণহত্যা হওক, পুনৰ ঘৰ বাৰী জ্বলক, তাৰপিছত BPF কংগ্ৰেছক ভোট দিলেতো মোৰ ক'বলগীয়া একো নাই। নিশ্চয়কৈ এনেদৰে আমি কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিছিলো।